গুড ইভিনিং এভৰিৱান। সৰ্বপ্ৰথমতে আপোনালোকক খানাই দেখাই দিছোঁ দেই। মোৰ গাটোও ভাল নহয় জানেনে, যোৱাকালিৰ পৰা জ্বৰ, মূৰৰ বিষ, কিন্তু আহি পেলাই মনটো খুব ভাল লাগিছে, সেইকাৰণে খানাকে দেখুৱাই দিছোঁ। এইটো কি? খিচিৰি। খিচিৰি বনাইছে ধুনীয়াকৈ। কি কি আছে? পটল আছে, ৰঙালাও আছে আৰু আলু। আলু, বঢ়িয়া। চয়াবিন। তাৰপিছত এয়া হৈ গ'ল আলু এয়া আলু আলু পকৰা, আলু পকৰা। এয়া তাৰপিছত ৰঙালাও, এয়া পটল, এইবিলাক চব মানে এয়া বেচন জলকীয়া এটা আছিলে, ভাঙিছে, জলকীয়া এটা আছিল, এয়া ৰঙালাও গুটি। আয়ো বেচেৰি চেবিয়ে মোৰ কাৰণে এইখিনি গোটেই যতনাই থৈছে। এই দেখিছেনে, আলু চকল চকলকৈ কাটি বেচন দি ভাজিছে, তাৰপিছত ৰঙালাও, তাৰপিছত পটল আৰু জলকীয়া এটা আছিল, তাকো ভাজিছে, গুটিখিনিও পেলাই দিয়া নাই। আৰু এয়া হৈছে আম। একচুৱেলি আজি মোৰ পেৰেণ্টছ এগৰাকীয়ে দি গৈছিলে। একচুৱেলি মই মোৰ ষ্টুডেণ্টজনীক কৈছিলোঁ, যোৱাবাৰ দিছিলে, বৰ আমকেইটা যদিও দুই এটা পোকে ধৰিছে, মানে ঘৰুৱা আম চাগে, খুব মিঠা আছিল। মই কৈছিলোঁ আৰু যদি আছে দিবা। আজি পেৰেণ্টছে দি থৈ গৈছিলে, সেই তাকে কাটি লৈছোঁ খাবলৈ। এইটো ভালেই ওলাইছে, ক'ৰবাত এটা দুটা বেয়া ওলায়, বাকীখিনি ভাল ওলায়। এয়া আৰু লগতে চালাড। বেটি, থেংক ইউ ছ' মাছ, তুমি যে মোৰ কাৰণে ইমানখিনি কষ্ট কৰিছা। চোৱা এইফালে, বঢ়িয়া হৈছে ন, ইমান বেয়া লাগিছে। একচুৱেলি যোৱাকালিৰ পৰা মই একোৱে কৰি দিব পৰা নাই, পানী উঠিবও খোৱা নাই। আজি ক্লাছত গৈ মোৰ ষ্টুডেণ্ট এটাক মানে ইমানেই বেয়া লাগিছে, ভোক লাগিছে, মুখখন তিতা লাগিছে, চিঙৰাকে লৈ আহি পেলাই খাইছোঁ। এটা খাইছোঁ। আৰু এতিয়া মই তাইলৈ কিবা লৈ আহিছিলোঁ, আইচক্ৰীম আৰু কিবা। তাই আহি দেখিলোঁ যে একদম সোমোৱাৰ লগে লগে ধুনীয়া ধুনীয়া গোন্ধাইছে, আৰু ইমান মানে মনটো বেয়াও লাগি গৈছে। বেচেৰি মোৰ অসুখ হ'লে কিন্তু তাই যথেষ্টখিনি কৰি দিয়ে, এইটোৱে ক'ব লাগিব। এনেই কিন্তু তাই এটা কুটাও নকৰে। তো ৰাইজ চাওকচোন, জীয়েকবোৰে মাকৰ কিমান কামত আহে। একচুৱেলি মানুহে আজিকালি কৈ আছে ছোৱালীবোৰ বহুত বেয়া হৈছে, বিভিন্ন ধৰণৰ ঘটনা কৰিছে, কিন্তু এইটো একচুৱেলি নিজৰ পেৰেণ্টছৰ ওপৰত কথা। নিজৰ মাক বাপেকে ল'ৰা ছোৱালীক কেনেকৈ ডাঙৰ দিছে, শিক্ষা দিছে, সেইখিনিৰ ওপৰতে কথা। সেই হিচাপে ল'ৰা ছোৱালীৰ ভৱিষ্যতকৈ সেইটো হয়গৈ, ইমানখিনি ভাল হ'ব, কি হ'ব, সৰুকালৰ পৰাই সেই বস্তুবিলাক শিকাই আহিব লাগে। উগ্ৰতা একেবাৰে ৰাখিব নালাগে। ল'ৰা ছোৱালীক ডাঙৰ কৰাটো এটা ডাঙৰ এটা কাম, পৃথিৱীৰ সকলোতকৈ ডাঙৰ কাম, ভাল মানুহ হিচাপে গঢ়ি তোলাৰ। গতিকে যদিও আজিকালি বহুত ধৰণৰ বেবিচাৰ বধুছে, ল'ৰাই কওক ছোৱালীয়ে কওক, আৰু এতিয়া ৰিচেণ্টলি বহুত ট্ৰেণ্ড হৈ আছে, ছোৱালীবিলাকে বিভিন্ন ধৰণৰ ঘটনা কৰিছে, মানে বহুত ধৰণৰ হত্যাকাণ্ডত লিপ্ত।